কিবা এটা কাম আৰম্ভ কৰিবলৈ আপুনি মহান হ'ব নালাগে, কিন্তু আপুনি মহান হ'বলৈ আৰম্ভ কৰিব লাগিব। এই উক্তিটোৰে মই আজি দিনটো আৰম্ভণি কৰিছোঁ। এয়া ৰাতিপুৱা এগিলাচ ঠাণ্ডা পানীৰ লগতে হেল্ডি ব্ৰেকফাষ্ট খাই চাবচোন, ভাল পাব। আৰু যিহেতু মোৰ গাটো বেয়া, এইখিনি খাই থাকিবলগীয়া হৈছে। ইমান এটা গাটো ঠিক নহয়, মাতটোত হয়তো ধৰিব পাৰিছে। এয়া গা পা ধুই আহিলোঁ, আজৰি হৈ এয়া ভাত খাব বহিছোঁ। ভাতৰ লগত আছিল আলু পিটিকা, আলু ফ্ৰাই, তিতা কেৰেলা ভাজি, কঁঠাল গুটি দালি। এয়া এইফালে আমাৰ মাটি হাল বাই থকা হৈছে। এই হাল বাই থকাজন হ'ল মোৰ খুৰা। এয়া মাছ ধৰিছে, মাছ পাইছেও বাৰু, ইমান মাছ হোৱা নাই। আৰু এইফালে মায়ে বাঁহগাজ আনিলে, কাৰণ এতিয়া বাঁহগাজ সকলোৰে ঘৰতে হয়তো থৈছেই। ইয়াৰ পাছৰ ভিডিঅ'টোত দেখাম যে বাঁহগাজ কেনেকৈ কি